হাই বন্ধুসকল, আজি মই আপোনালোকক দেখাম এই ভেন্দি গছ কেইজোপা। চাওকচোন বাৰু কিমান ওখ হৈ গ'ল ভেন্দি গছ কেইজোপা। আজিলৈকে ভেন্দি লগাই নাই, ফুলাও নাই। চাওকচোন বাৰু গুৰিকেইটা কিমান ওখ ডাঙৰ হ'ল। এই ভেন্দিকেইটা লাগিবৰ কাৰণে বা ফুলিবৰ কাৰণে আপোনাৰ 7 মাহ 8 মাহ সময় লাগে বোলে। যেতিয়া লাগিব আপোনাৰ ভেন্দিকেইটা 12 মাহ ভেন্দি লাগিয়ে থাকিব। কলগছ কেইজোপামান সমান ওখ হ'ব বোলে ভেন্দি গছ কেইজোপা। এই সঁচটো মই আনিছিলোঁ আমাৰ ওচৰৰ দাদা এজনৰ পৰা। তেওঁ ক'ৰ পৰা আনিছিলে মই নাজানো, অলপ দূৰৰ পৰা আহিছিলে বোলে। বেলেগ মানুহ এজনৰ দিছিলে গছ কেইজোপা গুটি। চাওকচোন আজিলৈকে ফুলাই নাই, এতিয়ালৈকে 5 মাহ হ'লেই। 7 মাহ 8 মাহতে বোলে ফুল দিব। চাওক মই জুম কৰি দেখাইছোঁ। যেতিয়া লাগিব ভেন্দিকেইটা আপোনাৰ 12 মাহ ভেন্দি লাগিয়ে থাকিব। কিন্তু এটাই কথা, গছ কেইজোপা ওখ হৈ যোৱাৰ লগে লগে তাক ঠেকা দিব লাগিব আপোনালোকে। কলগছ কেইজোপা যিমান ওখ হয় সিমানেই ওখ হ'ব ভেন্দি গছ কেইজোপা। আপোনালোকে হেৰেঙাকৈ যদি দিব খোজে ভেন্দি গছ কেইজোপা তেতিয়া বেছি ভাল হ'ব, কাৰণ এই কলম কৰি দিলে গছ কেইজোপা ফেৰ মেলিব। মই তেনেকৈ নিদিলোঁ, ঘন হোৱাৰ কাৰণে বেছি ওখ হৈ গৈছে নেকি। এতিয়া 5 মাহ হ'লেই ভেন্দি গছ কেইজোপা। আপোনালোকক যদি গুটি লাগে মোক কণ্টেক্ট কৰিব পাৰিব। এই সঁচটো বহুত ভাল সঁচ। এবাৰ যেতিয়া গুটি দি দিব, সেই গুটি পুলি ডাঙৰ হ'ব, 12 মাহ ভেন্দি খাই থাকিব পাৰিব। কিন্তু আপোনালোকে বাম জেগাত দিব। মই অলপ দ হোৱাৰ কাৰণে অলপ পানী জমা হৈছে। আপোনালোকে দিলে বাম জেগাত দিব, কিন্তু জেগাডোখৰ যাতে বেলেগ শাক কৰিব নোৱাৰিব, কাৰণ ভেন্দি কেইজোপা 12 মাহে থাকিব।